এই জুন নে জুলাই মাহত 89ৰ এটা কম্পিটিশ্যন আছিলে বঙালপুখুৰী নাট্য মন্দিৰত আৰু জুবিনহঁত ইতিমধ্যে বঙালপুখুৰীতে থাকে জুবিন মেট্ৰিক পাছ কৰি পেলাই তামোলপুৰৰ পৰা মেট্ৰিক পাছ কৰি জে বি কলেজত এডমিশ্যন লৈছে তাৰপিছত এই মই বজাবলৈ গৈছিলোঁ মোৰ ঘৰৰ ৰাস্তাতে এজন মানে স্বনামধন্য অভিনেতা ছবিন অধ্যাপক তেখেতৰে ছোৱালী গীতাঞ্জলি অধ্যাপক আৰু গীতাঞ্জলিৰ মাক মানে বিনু পেহী জুবিনৰ পেহীয়ে দেউতাকৰ ভনীয়ে গতিকে সেইখিনি কথা মই একদম গম পোৱা নাছিলোঁ বঙালপুখুৰী নাট্য মন্দিৰ পোৱা লাগে তাৰপিছত কম্পিটিশ্যন চলি আছে দুপৰীয়া আমি কিবা গান এটা বজাই আছোঁ দুপৰীয়া চব কম্পিটিটৰ বা অডিয়েঞ্চ খাবলৈ যায় অলপ খালী আছিলে হল দেখিছোঁ পিছফালে মানে একদম চকুত লগা চুলিখিনি তিতা ল'ৰাজনৰ কাৰ্লি হেয়াৰ ইমানমান দীঘল হ'ব বহুত বেছি দীঘল নহয় মেলি আহিছে আৰু গোল চশমা এযোৰ পিন্ধিছে আমাৰ গান্ধী চশমা বুলি কৈছে কিন্তু হাই পাৱাৰ চশমা দেখিলে গম পাইছে চশমাটো বহুত পাৱাৰ আছে মোক এনেকৈ হাতটো দিলে এই আপোনালোকে এতিয়া যেনেকুৱা দেখিছে তেতিয়াৰ পৰা তেনেকুৱা মোৰ প্ৰথম হাইটো তেনেকুৱা আছিলে এনেকৈ হাতটো দিলে আকৌ এনেকৈ আছে তাৰপিছত মই ভিতৰলৈ সোমাই আহিলোঁ তেওঁ ইতিমধ্যে আহি ভিতৰ পালে কথা পাতিব নোৱাৰে কাৰণ ওচৰতে ষ্টেজটো বাহিৰলৈ আহিলোঁ ষ্টেজ হলত ক'লে তোমাৰ নাম কি মোক সুধিলে কৈছোঁ ৰাজা মোৰ নাম কৈছে হেৰি তুমি তবলাটো ভাল বজোৱা দেখোন তুমি যাৰ লগত বজাইছা যে গীতটো তাই মোৰ পেহী ছোৱালী তুমি আমাৰ ঘৰলৈ আহিবা পিছফালে মোৰ ঘৰ